ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2026 চনৰ বিশেষকৈ ফেব্ৰুৱাৰী মাহটো সিংহ ৰাশি জাতক জাতিকাসকলৰ কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে এই মাহটো কেনেধৰণে পাৰ হ'ব আপোনালোকৰ চাকৰি কেৰিয়াৰ ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰত বৈবাহিক জীৱন প্ৰেম স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰতে হওক কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু কেনেধৰণৰ ভাল খবৰ আপোনালোকৰ বাবে এই ফেব্ৰুৱাৰী মাহটোত লৈ আহিছে সকলোখিনি তথ্য জানিব পাৰিব কিছু ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব 4-5টা মান কথাৰ প্ৰতি আপোনালোকে এই মাহটোত অলপ গুৰুত্ব দিব নিশ্চয়কৈ ভাল হ'ব নহলে কিছুমান ক্ষেত্ৰত বিপদ কিছু হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ যদি আপোনালোকে সিংহ ৰাশি জাতক জাতিকাসকলে আমাৰ ভিডিঅ'টো চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত পাৰিলে অকমান সময় উলিয়াই জয় মা লক্ষ্মী ওম নমঃ শিৱায় লিখি দিব 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল অনুসৰি সিংহ ৰাশি লোকসকলৰ বাবে এই মাহটোত আপোনালোকৰ আৰম্ভণি সময়খিনিত মিশ্ৰিত বুলি প্ৰমাণিত হ'ব মিশ্ৰিত পৰিস্থিতিৰ সৃষ্টি হ'ব কামত আগবাঢ়ি যাব পাৰিব কিন্তু আপোনালোকে খৰখেদা একেবাৰে নকৰিব লাহে লাহে আপোনালোকে সফল হ'ব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কিছু সময় আপোনালোকে কটাব আপোনালোকৰ পিতৃ মাতৃ হওক বা জ্যেষ্ঠ যিসকল লোক আছে সেই সকল লোকৰ সৈতে কিছু টাইম স্পেন্ড কৰিব তেওঁলোকৰ পৰামৰ্শ তেওঁলোকৰ বিশেষকৈ গাইডেন্সখিনি ল'ব বুলি কৈছে তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে তেওঁলোকৰ সাপোৰ্টে আপোনালোকক সৌভাগ্য কঢ়িয়াই আনিব পাৰে যদি আপোনালোকৰ কিছুমান যিসকল লোকৰ বিশেষকৈ আইনী কিছুমান সমস্যা চলি আছে কিছুমান প্ৰবলেম চলি আছে সিচুৱেশ্যনৰ মাজেৰে আপোনালোকে আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত আইনী কিছুমান সমস্যা আপোনালোকৰ সমাধান হোৱাৰ সম্ভাৱনা আছে এই মাহৰ প্ৰথম সপ্তাহত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰি থাকিব বহুত বেছি এক্টিভ হ'ব সক্ৰিয় হ'ব আগৰ তুলনাত বিশেষকৈ এই ফেব্ৰুৱাৰী মাহটোত তেওঁলোকে বহুত বেছি সক্ৰিয় হৈ বা এক্টিভলি পঢ়িব বুলি কৈছে ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব ছাত্ৰ ছাত্ৰীসকলে ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰে সচেতন হ'ব লাগিব কিছু ক্ষেত্ৰত এই আৰম্ভণি সপ্তাহটোত ওচৰ চুবুৰীয়া বা আপোনালোকৰ ঘনিষ্ঠ কোনো পৰিয়ালৰ আত্মীয়বৰ্গ হ'ব পাৰে তেওঁলোকৰ সৈতে বিশেষকৈ তৰ্ক আৰু সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে এনে ধৰণৰ সিচুৱেশ্যন আহিবলৈ নিদিব তৰ্কৰ পেচাল বা কাজিয়া সদৃশ পৰিৱেশ হ'ব নিদিব কিন্তু কিছু ক্ষেত্ৰত মানসিক চাপে আপোনালোকৰ ঠাই আগৰি ধৰিব পাৰে এই মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহটোত অৱশ্যে চিন্তা নকৰিব আৰু সমাধান বিচাৰিবলৈ চেষ্টা কৰক প্ৰবলেম হৈছে সমস্যা আহিছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি কেনেকৈ প্ৰবলেমখিনিৰ সলিউশ্যন আপোনালোকে লাভ কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব হতাশ নহ'ব অৱশ্যে চিন্তা নকৰিব সমাধান বিচাৰিবলৈ আপোনালোকে চেষ্টা কৰিলে সেই সলিউশ্যনখিনি পাব ইয়াৰ ফলত আপোনালোকৰ কোনো ক্ষতি নহ'ব আপুনি অতি সোনকালে কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰিব বিশেষকৈ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ এই সময়খিনি নিজকে বহুত কামত আপোনালোকে ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ ফলত বিক্ষিপ্ততা ৰোধ হ'ব সমস্যাখিনি সমাধান হ'ব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহৰ আৰম্ভণি সময়খিনিত বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব কাৰ্যৰ ক্ষেত্ৰত কামৰ ক্ষেত্ৰত আপোনালোকে সফলতা লাভ কৰিব নিশ্চিতভাৱে উন্নত হ'ব বুলি কৈছে এই মাহৰ এই প্ৰথম সপ্তাহটোত এজন বিশেষ ব্যক্তি বা জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনালোকৰ যিখিনি পেণ্ডিং কাম আছিল যিখিনি আধৰুৱা কাম আছিল আপোনালোকে কৰিব পৰা নাছিল সেই কামখিনিয়ে হয়তো গতি লাভ কৰিব বা সেই কামখিনি আপোনালোকে আগবঢ়াই নিব পাৰিব বিত্তীয় লেনদেন পিছুৱাই দিয়াটো ভাল হ'ব কামৰ যি পৰিমাণ বেছি হ'লে বিনিয়োগ কৰা সকলে অতিৰিক্ত সময় কাম কৰিবলৈ বাধ্য হ'ব পাৰে চৰকাৰী ভ্ৰমণ বিশেষকৈ পৰিকল্পনাৰে কাম কৰি আপোনালোকৰ থাকিব বুলি কৈছে পাৰিবাৰিক জীৱনটো শান্তিপূৰ্ণ হৈ থাকিব ফেব্ৰুৱাৰী মাহৰ আৰম্ভণি সময়খিনিত আপোনালোকৰ জীৱনসংগীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব মাজে মাজে কিন্তু সৰু সৰু কথা বতৰা আপোনালোকৰ মাজত সংঘাতৰ সৃষ্টি কৰিব পাৰে অৱশ্যে বিবাহ বহিৰ্ভূত প্ৰেমেও আপোনালোকৰ পাৰিবাৰিক জীৱনত অশান্তি সৃষ্টি কৰিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহটো পদ্ধতিগত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক ৰক্তচাপ আৰু ডায়েবেটিছ সম্পৰ্কীয় সমস্যাৰ বৃদ্ধি পাব পাৰে কিছু লোকৰ যাৰ ফলত দুৰ্বলতা আহিব পাৰে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰাটো নিশ্চিত কৰক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া হৈছে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনি কেনেধৰণৰ পৰিৱৰ্তন হৈছে কিছুমান প্ৰত্যাহ্বান আহিব বুলি কৈছে এই সময়খিনিত কিন্তু সেইবোৰ গ্ৰহণ কৰিলে প্ৰগতিৰ দুৱাৰ মুকলি হ'ব সেই সমস্যাখিনি সমাধান কৰিব পাৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব সমস্যাখিনি সমাধান কৰিব পাৰিলে কিছুমান উন্নতি বা আগবাঢ়ি যোৱাৰ কিছুমান পথ মুকলি হ'ব আপোনালোকৰ পৰিকল্পিত আৰু অনুশাসিত পদ্ধতিয়ে বহুতো কাম সুচাৰুৰূপে সম্পূৰ্ণ হোৱাটো এই সপ্তাহটো নিশ্চিত কৰিব ৰাজনৈতিক সংযোগ শক্তিশালী হ'ব বুলি কৈছে ফেব্ৰুৱাৰী মাহৰ এই সময়খিনিত ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত আপোনালোকৰ সামাজিক বৃত্তটো সম্প্ৰসাৰিত হ'ব এই সময়ত আপুনি বিভিন্ন কামত ব্যস্ত কৰি ৰাখিব নিজকে কিছুমান খৰচ বাঢ়িব যিবোৰ আপোনালোকে ৰোধ কৰাটো অলপ টান হ'ব এলাহৰ বাবে আপোনালোকৰ কিছুমান কাম স্তব্ধ হৈ পৰিব পাৰে বন্ধ হ'ব পাৰে গতিকে লেজিনেছবোৰ এলাহ ভাৱবোৰ কিন্তু ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত কিন্তু পৰিহাৰ কৰিব লাগিব পাৰিলে আৰম্ভণিৰ পৰা আপোনালোকে ট্ৰাই কৰক এলাহে যাতে আপোনালোকৰ কামবোৰ পিছুৱাই নিদিয়ে তাৰ প্ৰতি ধ্যান ৰাখক নহ'লে সমস্যা হ'ব পাৰে লগে লগে সেইখিনি ক্ষেত্ৰত এলাহ ভাৱবোৰ মনৰ পৰা আঁতৰাওক
লগতে বাহিৰৰ কাম কাজতো আওকাণ নকৰিব যিকোনো প্ৰবঞ্চনাৰ সম্ভাৱনা আছে কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক টকা পইচাৰ দিওঁতে কিন্তু বহুত বেছি চাই চিতিহে আপোনালোকে দিয়ক বুলি কৈছে বা পৰাপক্ষত যদি বিশ্বাসী মানুহ নহয় বা সেই ব্যক্তিগৰাকী ভাল নহয় তেন্তে ধাৰলৈ টকা একেবাৰে নিদিব নহ'লে টকা পইচা আবদ্ধ হৈ পৰিব পাৰে কিন্তু সেইখিনি ঘূৰাই পোৱাৰ ক্ষেত্ৰত বহুত বেছি কষ্ট হ'ব ধন ধাৰে দিয়াৰ পৰা সাৱধান হওক ছাত্ৰ ছাত্ৰীসকলে অপ্ৰয়োজনীয় কামত লিপ্ত হোৱাৰ পৰিৱৰ্তে কৈছে যে ফেব্ৰুৱাৰী মাহৰ পৰা গোটেই মাহটোত আপোনালোকে বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক দ্বিতীয় সপ্তাহটোত সেইখিনি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনি গ্ৰহৰ অৱস্থান অনুকূল বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক যি যোগাযোগ আৰু অধিক সম্প্ৰসাৰিত কৰক যদি আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিছে বা কাম এটা আৰম্ভ কৰিব ভাবিছে তেন্তে ইয়াৰ ইতিবাচক ফলাফল পোৱা যাব যিমান পাৰে হাৰ্ড ৱৰ্কিং কৰক কষ্ট কৰক বুলি কৈছে পৰিয়ালত কিন্তু কিছু উত্তেজনা আপোনালোকৰ কামত অলপ বাধাৰ সৃষ্টি কৰিবলৈ পাৰে বুলি কৈছে গতিকে সৃষ্টি কৰিবলৈ নিদিব কাৰ্যালয়ত ফাইল আৰু নথিপত্ৰৰ ক্ষেত্ৰত অতি সাৱধান হ'বলৈ কৈছে সাৱধান হোৱাটো প্ৰয়োজন আছে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ঘৰখনত শান্তি এটা পৰিৱেশ থাকিব অৱশ্যে আপোনালোকৰ জীৱনসংগী স্বাস্থ্যৰ প্ৰতি অলপ চিন্তা থাকিব আপোনালোকৰ প্ৰেম জীৱনত ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহটোত কিছু দূৰত্ব থাকিব পাৰে ভুল বুজাবুজি হ'ব পাৰে বতৰৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে খং আৰু মানসিক চাপৰ বাবে আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে ধৈৰ্য আৰু সংযম বজাই ৰখাটো প্ৰয়োজন আছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব ফেব্ৰুৱাৰী মাহৰ মধ্যভাগৰ সময়খিনিত বা মাজভাগৰ সময়খিনিত বিভিন্ন ধৰণৰ আপোনালোকৰ কাম কাজে আপোনালোকক ব্যস্ত কৰি ৰাখিব ব্যক্তিগত সাধনা আৰু আগ্ৰহৰ ওপৰতো সময় কটাব ইয়াৰ দ্বাৰা আপুনি আৰু দৈনন্দিন ভাগৰ পৰা সকাহ পাব মূল্যৱান বস্তু এটা ক্ৰয় আৰু বিক্ৰীৰ লগত জড়িত কাৰ্যকলাপো হ'ব পাৰে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আৰু নিৰ্দেশনা শুনিব বুলি কৈছে ফেব্ৰুৱাৰী মাহৰ মধ্যভাগৰ সময়খিনিত ব্যস্ততাৰ মাজতো পাৰিবাৰিক আৰু সামাজিক কাম কাজত নিজৰ উপস্থিতি বজাই ৰাখক পৰিয়ালৰ এজন সদস্যৰ বৈবাহিক বিশেষকৈ বিভাজনে উত্তেজনাৰ সৃষ্টি কৰিব পাৰে এতিয়াৰ বাবে যিকোনো বিনিয়োগ বিশেষকৈ এই মাহৰ মধ্যভাগত পিছুৱাই দিয়ক যিকোনো প্ৰকল্পত বিফলতাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপত পৰিব পাৰে ইত্যাদি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে অৱশ্যে নৱীকৃত প্ৰচেষ্টাৰ সৈতে সফলতাৰ আশা আছে ব্যৱসায়িক কিছু কৈছে যে এই মাহৰ মধ্যভাগৰ সময়খিনিত ৰাজহুৱা ব্যৱসায় আৰু বিপণনৰ ক্ষেত্ৰত অধিক মনোযোগৰ প্ৰয়োজন আছে অন্যথা কিছু সমস্যা হ'ব পাৰে মনোযোগ নিদিলে অন্যান্য ব্যৱসায় পক্ষৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে কাকো ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিবলৈ কৈছে ব্যৱসায়ত ধন ঘূৰাই পোৱাৰ আশা কম আছে চৰকাৰী সেৱা থকাসকলে জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত বা কথা বতৰা পাতোঁতে হওক কিছুমান কাম কৰোঁতে হওক গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে ভুল যাতে নহয় তাৰ প্ৰতি ধ্যান ৰাখক মিষ্টেকবোৰ কমাবৰ বাবে চেষ্টা কৰক ঘৰখনত অনুশাসিত পৰিৱেশ থাকিব সকলো সদস্যই নিজৰ কামৰ প্ৰতি সমৰ্পিতাই আপোনালোকৰ যি দায়িত্ব হ্ৰাস কৰিব কমাব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কৰ যি আছে বা প্ৰেমৰ সম্পৰ্কত যিসকল আছে তেওঁলোকৰ সম্পৰ্ক গভীৰ হৈ পৰিব প্ৰদূষণ আৰু বতৰ পৰিৱৰ্তনৰ এলাৰ্জি আৰু ছালৰ সমস্যা কিছু লোকৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বৃদ্ধি কৰাটো এই ফেব্ৰুৱাৰী মাহৰ মধ্যভাগৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে এই মাহৰ শেষৰ ফালেলৈ বিশেষকৈ যিকোনো পৰিস্থিতিৰ ভাৰসাম্য ৰক্ষা কৰিলে আপোনালোকৰ সিদ্ধান্ত লোৱাটো সহজ হ'ব আপোনালোকৰ বৈজ্ঞানিক দৃষ্টিভংগী আৰু ইতিবাচক চিন্তাধাৰাই বহুতো কৃতিত্ব সূচনা কৰিব চলি থকা কৈছে যে যিকোনো আদালতৰ গোচৰ আৰু চৰকাৰী বিষয়ে আপুনি কিছু ইতিবাচক ফলাফল দিব পাৰে আপোনালোকক আপুনি আপোনালোকৰ ঘৰখনৰ বাবে কোনো বাহন বা বিশেষ বস্তু ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে আত্মীয় বা ঘনিষ্ঠ বন্ধুৰ লগত জড়িত কোনো অপ্ৰীতিকৰ ঘটনাই কিছু দুখৰ সৃষ্টি কৰিব পাৰে কেতিয়াবা অযুক্তিকৰ খঙে আপোনালোকৰ কামত ব্যাঘাত জনাব পাৰে ষ্টক বুলছ মাৰ্কেট বা আপোনালোকৰ বেয়া মাৰ্কেটৰ দৰে কাৰ্যকলাপত নিজক সামৰ্থ্যৰ বাহিৰত বিনিয়োগ কৰাটো এৰক বুলি কৈছে আৰ্থিক বিষয়ত কাকো অন্ধভাৱে কিন্তু এই মাহৰ শেষলৈ বিশ্বাস একেবাৰে কৰিব নালাগে বুলি কৈছে আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে যোগাযোগত থাকক বৃহৎ বিনিয়োগৰ বাবে এই মাহটো ভাল নহয় কিন্তু সাৱধান হ'ব হেৰুৱাৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ কৈছে যে এই ফেব্ৰুৱাৰী মাহটোত কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে আপোনালোকৰ এই প্ৰচেষ্টাই ইতিবাচক ফল দিব বুলি কৈছে একে সময়তে এই সময়খিনি সিংহ ৰাশিৰ লোকসকলৰ বাবে এই মাহটোত লাভ আৰু অগ্ৰগতি মাহ আৰ্থিক অৱস্থাৰ কিছু উন্নতিৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব স্বাস্থ্যজনিত কিছু চিন্তাৰ সম্ভৱ এই মাহত বন্ধু বান্ধৱী বা কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ পৰা এই মাহত সমৰ্থন লাভ কৰি থাকিব আপোনালোকৰ সঞ্চয় সৎ ব্যৱহাৰ কৰক টকা পইচাৰ বিশেষকৈ সৎ ব্যৱহাৰ কৰিব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব লাগিব মনোৰঞ্জনৰ প্ৰতি আগ্ৰহ আপোনালোকৰ বেছি উঠিব আপোনালোকৰ আচৰণ উন্নত কৰিবলৈ যিমান পাৰে এই মাহত চেষ্টা কৰক আপোনালোকৰ ভাই ভনীৰ পৰা অগ্ৰগতিৰ বাবে চিন্তিত হ'ব ধৈৰ্য আৰু সাহস আপোনালোকে এই ফেব্ৰুৱাৰী মাহটোত বজাই ৰাখিব লাগিব মাহৰ আৰম্ভণিৰ পৰা নতুন সম্পত্তি ক্ৰয় বা বিক্ৰীৰ সৈতে চৰ্ত অনুকূল হ'ব আপোনালোকৰ পিতৃ মাতৃৰ পৰা সুবিধা লাভ কৰিব বুলি কৈছে সন্তানৰ কাম কাজৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখিব বিবাহিত লোকসকলে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই সুষম ঘৰুৱাৰ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত এই মাহত সফল হ'ব প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজাৰ ফলত কিছু লোকৰ ভৰি আৰু কঁকালৰ বিষবোৰ বাঢ়িব পাৰে ক্লান্তিৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে সঠিক খাদ্যাভ্যাস আৰু জিৰণি দুয়োটাৰ ওপৰতে কিন্তু আপোনালোকে এই ফেব্ৰুৱাৰী মাহত গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ নতুন সম্পত্তি ক্ৰয় বা বিক্ৰীৰ বাবে এই মাহটো চৰ্ত অনুকূল পিতৃ মাতৃৰ পৰা সুবিধা লাভ কৰিব
সামাজিক প্ৰতিপদ দক্ষ থাকিব ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি কষ্ট কৰিব এই ফেব্ৰুৱাৰী মাহটোত শিশুসকলৰ লগত জড়িত বা ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যা আপোনালোকৰ এই মাহত বেছি হ'ব বৈবাহিক জীৱনত জীৱনসংগীৰ মাজত সৰু সৰু মতানৈক্য আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটোত হৈ থাকিব কিন্তু জীৱনসংগীৰ লগত ভাল সম্পৰ্ক গঢ় লৈ উঠিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰিব মাজে মাজে সংঘাত হোৱাটো স্বাভাৱিক ইমান ডাঙৰ এটা সমস্যা নহয় বুলি কৈছে বিশেষকৈ নিজৰ মনটো শান্ত কৰি ৰাখিব লাগিব ধৈৰ্যৰে কাম কৰিব লাগিব বুলি কৈছে কিছু আপোনালোকে ধৰ্মীয় কাম কাজত জড়িত হ'লে আপোনালোকৰ মানসিক শান্তি আহিব বুলি কৈছে ব্যৱসায়ৰ বাবে এই মাহটো বহুত বেছি ভাল বুলি কৈছে এই মাহটোত বিশেষকৈ কেৰিয়াৰৰ বাবে কিছু ভাল এটা প্ৰতিফলন আপোনালোকৰ গঢ় লৈ উঠিছে গতিকে কেৰিয়াৰৰ প্ৰতি যুৱক যুৱতীসকলে ফ'কাছ দিয়ক নিশ্চয়কৈ অনুকূল ফলাফল দেখিব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে 2026 চনৰ ফেব্ৰুৱাৰী মাহটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ আপোনালোকৰ সকলোৰে 2026 বৰ্ষটো ভালদৰে পাৰ হওক ফেব্ৰুৱাৰী মাহটোত মনৰ ইচ্ছাবোৰ পূৰণ হওক সংৰাগবোৰ পৰিহাৰ কৰিব খৰচবোৰ সীমিত কৰি ৰাখিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ